হেল্ল' গাইছ, বহুত দিনৰ পিছত আজি মই এটি ভিডিঅ' বনাইছোঁ। বনাবলৈ এনেকুৱা মনহে যোৱা নাছিলে কেইদিনমান তো এতিয়া বনাইছোঁ আকৌ সেই উৎসাহে। এইখিনি আমাৰ জেগাখিনি খোজকাঢ়িবলৈ আহিছোঁ আজি বহুত দিনৰ পিছত ৰাতিপুৱা জলদি উঠি দেই। পানী গোটেই হৈ আছে ৰাতি বৰষুণ দিয়াৰ কাৰণে। এতিয়া পথাৰ চাবলৈ যাওঁ। মই এতিয়া পথাৰ ৰাস্তাত গৈ আছোঁ। এতিয়া দেখি পাইছে বৰষুণ দিয়াৰ কাৰণে গছ বনবোৰ একদম তেওঁলোকৰ সেউজীয়া ৰং যোনটো মানে তেওঁৰ প্ৰাকৃতিক সৌন্দৰ্য সেইটোত আহি গ'ল আৰু চাই ভাল লাগে এনেকৈ সেউজীয়া হৈ থাকিলে। দেখিছে নাই কিমান সেউজীয়া হৈ আছে, দেখি পাইছে আপোনালোকে। আৰু হাবিয়া আছোঁ বেয়া নাপাব, খালি গোটেই পানী হৈ আছে। এইফালে কলগছ টকোপাত, সেইফালে মোৰ ভাইটি এটা ঘৰ আছে আৰু ৰাহুল বুলি কয়। আপোনালোকে গম নাপাব, এইডোখৰত আহিলে আপোনালোকে দুপৰ গম নাপাব ইয়াত মানুহ থাকে বা কিবা থাকে। কিন্তু মানুহ থাকে এনেকুৱা নহয় যে নাথাকে বুলি নাভাবিব। আৰু প্ৰাকৃতিক দৃশ্য ওচৰতে হাবিখন একদম ওচৰত লাগি আছে। নলাটো আছে, নলাটোৰ পৰা সিফালে হাবিটো লাগি আছে। আজি মই বহুত দিনৰ পিছত খোজকাঢ়িবলৈ আহিলোঁ, ভাবিলোঁ কিবা কিবি দেখাওঁ। কেনেকুৱা পৰিৱেশ, মাত শুনি পাইছে আপুনি বিভিন্ন ধৰণৰ চৰাই শুনি পাব। ৰাতিপুৱা আহিলে চবেই শুনি পাব। আৰু মই নহয় মানে টোপনিয়াই থাকোঁ, আজি কি মন গ'লে উঠি যাওঁ। মই আহিছোঁ অলপ পথাৰ ফালে। আমি এইবছৰ ইয়াতে ধান কৰিম আৰু পথাৰখিনি মানে কি হয় দূৰ হয় আমাৰ ঘৰৰ পৰা অলপ দূৰ হয়, কিন্তু কৰি ভাল লাগে। অলপ অসুবিধা হয় কিন্তু কৰি এটা বেলেগ মজা লাগে। অসুবিধা কি মানে বনৰীয়া জীৱ জন্তুৰ পৰাইতো অসুবিধাটো আৰু বেলেগ একো অসুবিধা নাই। নিয়া চিয়াৰ ক্ষেত্ৰত অলপ প্ৰব্লেম হয়, কিন্তু মানুহ চানুহ পালে হৈ যায়। আৰু সেইফালে চাব পাৰে আপোনালোকে হাল বাই আছে গৰুৱে। আমাৰ পথাৰখন এখন তাক বাবলৈ দিছিলোঁ, মানে ট্ৰেক্টৰখন নোসোমাইছিলে। ট্ৰেক্টৰৰ পাৱাৰ টিলাৰখন লগোৱাইছিলোঁ তো এই ইয়াৰে দাদা এজনক, কিন্তু পাৱাৰ টিলাৰখন মানে নোসোমাইছেই, এনেকুৱা অৱস্থা। আৰু এইখন হাল বাই নাই আৰু গৰু গৈ ইয়াত দেখিব পাৰে আপোনালোকে বগৰী গছজোপা মনত আছে ন, যোৱা আগৰ ভিডিঅ'বোৰত আপোনালোকে দেখিছে যে কিমান আমি তাত ধান ৰুইছোঁ। ৰবকে দেখোন পাৰ কৰি আপোনালোকে দেখাই চাওক। আপোনালোকে এইটো চাওক, হাল বাইছে গৰুৱে। সেইখিনি বাব দিয়া হৈছিলে, এটা কৈছিলোঁ মানে কঠীয়া পাৰিতো আমাৰ এইখিনি, আমি ইয়াত কঠীয়া হেৰি কৰোঁ মানে তো গৰুটোৱে এতিয়া বাব লগা হৈছে। আৰু ট্ৰেক্টৰ নোসোমালে কি কৰিব, ইমান কেমেৰাটো ভাল নহয় যে অলপ ব্লাৰ আহে আৰু যেনেকৈ পায়। যোৱা বছৰ তেওঁৱে আমাক বাই দিছিলে। এতিয়া কেইদিনমানৰ পিছত এইখিনি ভালকৈ মিলাই মেলি কিনে মই ইমান জানো কি কৰিব লাগে কি কৰিব নালাগে, তেতিয়াও অলপ চলপ জানো। হাল চাল বাই কিনে এতিয়া ফালি থৈছে, ফালি থোৱাৰ পিছত আকৌ ট্ৰেক্টৰ এবাৰ মাৰি কিনে অলপ পানী কৰি এইটোক আপোনাৰ কঠীয়া হিচাপে ৰেডি কৰা হ'ব। আৰু এইখিনি পথাৰখিনি আমি য'ত যোৱা বছৰ ধান কৰিছিলোঁ, আমি ইয়াত যে বেছ কেম্পটো বনাইছিলোঁ মনত আছে নাই? সেইডোখৰতে বেছ কেম্পটো আছিলে আমাৰ। খালি এতিয়া বৰষুণ দিয়াৰ কাৰণে পানী হৈ আছে। আৰু এতিয়া বেছ কেম্পটো আমাৰ এইডোখৰত নাই। এইডোখৰত আছিলে আমাৰ বেছ কেম্পটো, এইডোখৰত নহয়, পানী আছে এইডোখৰত নহয়। আমি এইডোখৰত বহোঁ, এইফালে ধান হেৰি কৰোঁগৈ। এইবোৰ গছবোৰ কাটি দিয়া হ'ল এতিয়া, কিন্তু আকৌ এইবাৰ আমি আকৌ কৰিম। আৰু আমাৰ পথাৰ